প্ৰদূষিত হৈছে মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী মুখ্যমন্ত্ৰীয়ে নিজেই স্বীকাৰ কৰিছে ব্ৰহ্মপুত্ৰৰ পানী এতিয়া আৰু খোৱাৰ উপযোগী নহয় ব্ৰহ্মপুত্ৰৰ পানী কেনেধৰণে চিয়াঙৰ পৰা পানী আহি পেলাই ঘোলা পানী আহি গোটেই ব্ৰহ্মপুত্ৰৰ পানীবিলাক এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু ফলত বিভিন্ন লেবৰেটৰীত এতিয়ালৈকে যিমানবিলাক পৰীক্ষা নিৰীক্ষা হৈছে এইটো মানুহে খোৱাৰ উপযোগী নহয় বুলি ইতিমধ্যে তেখেতসকলে কৈছে কিন্তু কিহৰ বাবে ঘোলা হ'ল ব্ৰহ্মপুত্ৰৰ পানী আজিলৈ নিশ্চিত হ'ব পৰা নাই চৰকাৰ ভূঁইকঁপ নে নদী বান্ধ নাজানে কোনেও শেহতীয়াকৈ ৰঙা চীনৰ সৈতে যোগাযোগ কৰিছে ভাৰতে মঙলবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বিষয়টো সন্দৰ্ভত ইতিমধ্যে চীন চৰকাৰৰ সৈতে যোগাযোগ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে বৈদেশিক মন্ত্ৰী ডাঙৰীয়ানীয়ে এই বিষয়টো অলৰেডি চীন দেশৰ সৈতে যোগাযোগ কৰিছে আৰু যোৱাকালিও মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে এই সকলোবিলাক তৎপৰতাৰে এই বিষয়ত আমি আগবাঢ়িব লাগে অসমত ভয়াৱহ সমস্যাৰ সৃষ্টি কৰা এই বিষয়টো কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব সহকাৰে লোৱা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীকো সাক্ষাৎ সোণোৱালৰ ৰাজধানী পৰিসৰক সামৰি গোলকীয় পথৰ প্ৰস্তাৱ গোলকীয় পথ ৰিং ৰোড নিৰ্মাণ কৰাৰ নিমিত্তে প্ৰস্তাৱ দিছিলোঁ আৰু আজি গাডকাৰী ডাঙৰীয়াই আমাক ক'লে ৰাজ্য চৰকাৰে মাটি দিলে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই ক্ষেত্ৰত তেখেতে পদক্ষেপ ল'ব আনহাতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুযায়ী ৩১ ডিচেম্বৰত এনআৰচিৰ প্ৰথমখন খচৰা প্ৰকাশ পাব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে মাননীয় উচ্চতম ন্যায়ালয়ে যেনেধৰণে নিৰ্দেশনা দিছে আমি কেন্দ্ৰীয় ৰাজ্য যৌথভাৱে এই ক্ষেত্ৰত দৃঢ়তাৰে আমি আন্তৰিকতাৰে পদক্ষেপ লৈছোঁ নতুন দিল্লীৰ পৰা সাৰস্বত গোস্বামী প্ৰাগ নিউজ বানচ বিচাৰি যোৱা শ্ৰমিকলে বাগিচাৰ মালিকৰ তপ্ত গুলী এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিল নুমলীগড় আৰু গোলাঘাট শ্ৰমিকক গুলীওৱাৰ বাগিচাৰ মালিকক এইদৰে অৱশেষত গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে শ্ৰমিকৰ বুকুলৈ মালিকৰ গুলী প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চালনা উত্তপ্ত হৈ পৰিল নুমলীগড় গোলাঘাট এই নিৰ্মম ঘটনাৰ এই নিৰ্মম দৃশ্য নুমলীগড়ৰ বগী ঢলা চাহ বাগিচাৰ বাগিচাখনৰ মালিক ভাতৃদ্বয় সুধীৰ ৰয় আৰু সমীৰ ৰয়ৰ গুলীত ঢলি পৰি প্ৰায় 13জনকৈ শ্ৰমিক অনাদায় পূজাৰ বোনাছ বিচৰাই কাল হ'ল শ্ৰমিকৰ বাবে দুৰ্গা পূজাৰ সময়তে সুধীৰ ৰয় আৰু সমীৰ ৰয়ে প্ৰতিশ্ৰুতি দিছিল বাগিচাখনত কৰ্মৰত শ্ৰমিকসকলক কিন্তু ছেপ্টেম্বৰ মাহতেই পাবলগীয়া বোনাছ বিচাৰি যোৱা শ্ৰমিকক মালিকে বোনাছৰ পৰিৱৰ্তে দিলে গুলীৰ উপহাৰ বাংলোৰ পৰা বন্য উন্মাদনাৰে গুলীয়াইছিল শ্ৰমিকক